নমস্কাৰ আজিৰ এই অনুষ্ঠানটোত ভাগ ল'বলৈ অহা সকলোকে মই আন্তৰিক স্বাগতম জনালোঁ। আমি জানো যে কৰোনা ভাইৰাছৰ মহামাৰী হোৱাৰ পিছত হস্পিটেলৰ নিয়মীয়া কাম-কাজবিলাক বন্ধ হৈ আছে। কেৱল মাত্ৰ ইমাৰ্জেঞ্চি পেচেণ্টৰ চিকিৎসা সেৱাহে চলি আছে। কিন্তু এই ইমাৰ্জেঞ্চি চিকিৎসা সেৱাত বিশেষ বেছ গুৰুত্বপূৰ্ণ সেৱা। এইকাৰণে যে অপিডিৰ দেখুৱাব লগা ৰোগী এজনে দুদিন পলমকৈ দেখুৱালেও বৰ বিশেষ ক্ষতি নহয়। ঠিক তেনেধৰণে কিছুমান অপাৰেশ্যন আছে যিবিলাক অপাৰেশ্যন দুদিন পিছত কৰিলেও হয়তো চলি যাব। কিন্তু আকস্মিকভাৱে আক্ৰান্ত ৰোগীসকলক আমি যদি সময়মতে চিকিৎসা ব্যৱস্থা দিব নোৱাৰোঁ তেতিয়াহ'লে তেওঁলোক হয়তো ভাল হৈ বা বাচি নাথাকিবও পাৰে বা তেওঁলোকৰ অপূৰণীয় ক্ষতি হ'ব পাৰে। উদাহৰণস্বৰূপে হাৰ্ট এটেকৰ পেচেণ্ট এজন যদি 3 ঘণ্টাৰ ভিতৰত আমি চিকিৎসা নিদিওঁ 10 জনৰ ভিতৰত 4 জন ৰোগীয়ে বাচি নাথাকে। ঠিক তেনেকৈ ষ্ট্ৰোকৰ ৰোগী এজন যদি ষ্ট্ৰোকটো হোৱাৰ 3 ঘণ্টাৰ ভিতৰত আমি চিকিৎসা ব্যৱস্থা আৰম্ভ নকৰোঁ তেতিয়াহ'লে এই ষ্ট্ৰোক হোৱা 10 জন ষ্ট্ৰোক হোৱা ৰোগীৰ ভিতৰত 8 জন ৰোগীয়ে হয়তো জীৱনৰ কাৰণে পংগু হৈ যাব। তাৰে ভিতৰত 2-3 জনৰ হয়তো মৃত্যুও হ'ব পাৰে। ঠিক তেনেকৈ মূৰত আঘাত পোৱা ৰোগী এজন বা যিকোনো জেগাতে আঘাত পোৱা ৰোগী এজন যদি প্ৰথম 1 ঘণ্টাৰ ভিতৰত আমি চিকিৎসাটো আৰম্ভ কৰিব নোৱাৰোঁ সেই ৰোগীজনক ঘূৰাই অনাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়। তেনেধৰণৰ বহুত ৰোগ আছে যিবিলাক ৰোগৰ চিকিৎসা আমি সময়মতে কৰিব নোৱাৰিলে আমি তেওঁলোকক প্ৰকৃতাৰ্থত সহায় কৰিব নোৱাৰোঁ। কিন্তু ইয়াৰ কাৰণে কোনবিলাকনো ইমাৰ্জেঞ্চি প্ৰব্লেম কোনবিলাকনো ইমাৰ্জেঞ্চি প্ৰব্লেম নহয় এই কথাটো আমি বুজি পাব লাগিব। সেইকাৰণে মই বিভিন্ন ৰোগৰ লক্ষণবিলাকৰ কথা কৈ আছোঁ। সেইবিলাকে কোনবিলাক প্ৰব্লেম ইমাৰ্জেঞ্চি বুলি ধৰিব পাৰি সেই কথাবিলাকো ক'বলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা সকলোৱে মনত ৰখা উচিত, আমি অপিডিত যেতিয়া 20 জন পেচেণ্ট লৈ আনো তাৰে ভিতৰত এই 20 জন পেচেণ্টৰ 2 জনকহে এডমিশ্যন লাগে। 18 জনক বহিৰ্বিভাগৰ পৰাই চিকিৎসা কৰি ঘৰলৈ পঠিয়াই দিব পাৰি। কিন্তু ইমাৰ্জেঞ্চি ৰোগীসকলৰ 20 জন ৰোগী যদি লৈ আনা তেতিয়াহ'লে দেখিবলৈ পাবা যে এই 20 জন ৰোগীৰ ভিতৰত 10 জনক ভৰ্তি কৰিব লগা হৈছে আৰু 10 জনক ভৰ্তি নকৰাকৈ ঘৰতেই চিকিৎসাটো দি তেওঁক আৰোগ্যৰ ব্যৱস্থাটো কৰি দিব পাৰি। ইমাৰ্জেঞ্চি মানে এই কথাটো নহয় যে ইয়ালৈ অনা প্ৰতিজন ৰোগীয়ে ভৰ্তি হ'ব। সেই কথাটো মই সকলোকে আকৌ এবাৰ দোহাৰিব বিচাৰিছোঁ, মনত পেলাই দিব বিচাৰিছোঁ। ইমাৰ্জেঞ্চি বুলি তোমালোকে ভবা প্ৰতিজন ৰোগীয়ে হস্পিটেলত ভৰ্তি হৈ নাযায়। 20 জন ইমাৰ্জেঞ্চি ৰোগী যদি আহে তাৰ 10 জন ভৰ্তি হ'ব। তেওঁলোকক হস্পিটেলত ভৰ্তি নকৰাকৈ চিকিৎসা কৰিব নোৱাৰি। কিন্তু বাকী 10 জন ৰোগী বেমাৰটো ডায়েগন'চিছ কৰি তাৰ চিকিৎসা পাতিৰ ব্যৱস্থাবিলাক দি দিলে হয়তো সেই ৰোগটো ঘৰত থাকিও ভাল হৈ যাব পাৰে। গতিকে সেই সিদ্ধান্তটো কোনজন ৰোগীক ভৰ্তি কৰিম কোনজন ৰোগীক ভৰ্তি নকৰোঁ সেই কথাটো নিতান্তই নিৰ্ভৰ কৰে চিকিৎসকজনৰ ওপৰত। সেইকাৰণে ইমাৰ্জেঞ্চিৰ পেচেণ্ট এজন লৈ আনিলে এই কথাটো কৈ আহিব লাগে যে সেই সিদ্ধান্তটো ডক্টৰে ল'ব। তেওঁ নিৰ্ণয় কৰিব কোনজন ইমাৰ্জেঞ্চি পেচেণ্ট হয় কোনজন ইমাৰ্জেঞ্চি পেচেণ্ট নহয়। উদাহৰণস্বৰূপে মই এটা সাধাৰণ ৰোগৰ কথা কওঁ। ধৰা মূৰৰ বিষ। এজন মানুহৰ পুৰুষেই হওক বা মহিলাই হওক হঠাৎ মূৰৰ বিষ। তেওঁক তেনেকুৱা মূৰৰ বিষ কোনোদিনেই হোৱা নাই। তেওঁ বিষটো সহ্য কৰিব পৰা নাই। বিষত তেওঁ চিঞৰ বাখৰ কৰি আছে। তুমি হস্পিটেলত লৈ আনিলা। হস্পিটেলত চিকিৎসকে চাই পেলাই চিকিৎসকে সুধিলে এনেকুৱা মূৰৰ বিষ আগতে কেতিয়াবা হৈছিলে নেকি? ৰোগীয়ে কৈছে যে এনেকুৱা মূৰৰ বিষ কেতিয়াও মোৰ হোৱা নাই। এই জীৱনত এনেকুৱা মূৰৰ বিষ প্ৰথম হৈছে। তেতিয়াহ'লে সেইজন এজন ৰোগী। আন এজন ৰোগীৰ কথা মই ক'লোঁ। মাজে মাজে মূৰৰ বিষ হৈ থাকে। কিবা অকণমান বিচনাত শুই দিলে ভাল পাই যায় বা পেৰাচিটামল টেবলেট এটা খাই দিলে ভাল পাই যায় বা এস্পিৰিন টেবলেট এটা খাই দিলে ভাল পাই যায় বা
ভিক্সৰ মলম অকণমান লগাই দিলে মূৰৰ বিষটো কমি যায় তেনেকৈ চলি আছে এদিন হঠাৎ মূৰৰ বিষটো বেছি হৈ গ'ল থাকিব নোৱাৰা হ'ল মূৰৰ বিষটো ইমানেই সিভিয়াৰ যে ইমানেই গুৰুতৰ যে প্ৰথমজন ৰোগীৰ দৰে তেওঁ চিঞৰ বাখৰ কৰি আছে এওঁকো হস্পিটেললৈ লৈ আনিলা চিকিৎসকে প্ৰথমজন ৰোগী চাই ক'লে যে এইজন ইমাৰ্জেন্সি পেচেণ্ট এওঁক ভৰ্তি কৰিব লাগিব দ্বিতীয় মূৰৰ বিষৰ ৰোগীজনক চাই ক'লে যে চিন্তা কৰিব নালাগে খুব বেছি মই এখন সিটি স্কেন কৰি দিম দৰৱ লিখি দিম এটো মূৰৰ বিষ দৰৱ খালেই ভাল পাব দুইজনে মূৰৰ বিষৰ পেচেণ্ট দুইজনৰ মূৰৰ বিষটো গুৰুতৰ আছিল দুইজনে চিঞৰত গছৰ পাত খৰাই আছিল ঘৰত সহ্য কৰিব পৰা নাই থাকিব পৰা নাই এজনৰ মাজে মাজে মূৰৰ বিষ হৈ আছিল এদিন হঠাৎ অসহ্য বেছি হৈ গ'ল আনজনৰ জীৱনত কোনোদিনে তেনেকুৱা মূৰৰ বিষ হোৱা নাই প্ৰথমবাৰৰ কাৰণে হৈছে হস্পিটেলত আহি পোৱাৰ পিছত চিকিৎসকে চাই প্ৰথমজন ৰোগী যিজনৰ মূৰৰ বিষ জীৱনত প্ৰথমবাৰৰ কাৰণে হৈছে তেওঁক চাই ক'লে যে এই ৰোগীজন ইমাৰ্জেন্সি পেচেণ্ট এওঁক ঘৰলৈ লৈ যাব নালাগে ৰোগীয়ে ঘৰলৈ গুচি যাব বিচাৰিলেও তেওঁ বাৰে বাৰে কৈছে যে ঘৰলৈ লৈ নাযাব বিপদ হ'ব পাৰে আপোনালোকে হস্পিটেলত থাকি যাওক আনজন ৰোগী যাৰ মাজে মাজে মূৰৰ বিষ হৈ আছিল হঠাৎ আজি বেছি হৈছে ৰোগীয়ে ভয় খাইছে যথেষ্ট চিকিৎসকে চাই মেলি সিটি স্কেন এখন কৰিলে কৰি পেলাই কৈছে যে চিন্তা নাই আপোনালোক ঘৰলৈ যাওকগৈ ৰোগীয়ে থাকিব বিচাৰিছে কিন্তু ডাক্তৰে ৰাখিব বিচৰা নাই কাৰণ তেওঁৰ বিচাৰ বিবেচনা মতে দ্বিতীয়জন ৰোগী যাৰ মাজে মাজে মূৰৰ বিষ হৈ আছে আজি হঠাৎ বেছি হৈছে তেওঁক লৈ চিন্তা কৰিব নালাগে তেওঁ ঘৰত গতিকে আমাৰ বহুত স্বাস্থ্য মিত্ৰই মাজে মাজে অভিযোগ কৰে মই পেচেণ্ট এজন লৈ গ'লো ডাক্তৰে ভৰ্তি নকৰিলে মই অমুক এটা কৰিবলৈ কৰিছিলোঁ নকৰিলে বেলেগ এখন হস্পিটেলত ভৰ্তি কৰি দিলে বিভিন্ন হস্পিটেলৰ ৰোগীক এডমিশ্যন দিয়াৰ ক্ৰাইটেৰিয়া বেলেগ বেলেগ হয় আমাৰ জিএনআৰচিত এটা বিজ্ঞানসন্মত প্ৰথা মানি চলা যায় সেইমতেহে ৰোগী এজন ভৰ্তি কৰা যায় তোমালোকে জানি সুখী হ'বা যে জিএনআৰচিত এজন ৰোগী অন এন এভাৰেজ গড়ে মাত্ৰ 3 দিন হস্পিটেলত ৰখা হয় তাৰপিছত আমি হস্পিটেলত সাধাৰণতে ৰাখিব নোখোজো এই কাৰণে যে বেছিকৈ দিন হস্পিটেলত থকা মানে তেওঁলোকৰ খৰচ পাতি বাঢ়িব পইচা পাতি যা যোগাৰ কৰাত অসুবিধা হ'ব মাটি বাৰী বিক্ৰী কৰিব লাগিব টকা পইচা ধাৰ ঋণ কৰিব লাগিব গতিকে ৰোগীজন যিমান পাৰি সিমান সোনকালে ভাল হৈ যদি ঘৰলৈ পঠিয়াই দিব পাৰি আমি সেইমতেহে কামবিলাক কৰোঁ গতিকে জিএনআৰচি হস্পিটেলত কোনোবা এজন ৰোগী চিকিৎসকে যদি ভৰ্তি নকৰাকৈ পঠিয়াই দিয়াৰ পিছত বেলেগ এখন হস্পিটেলত ৰোগীজন ভৰ্তি কৰি দিয়ে তাৰ মানে এইটো নহয় যে জিএনআৰচিৰ সিদ্ধান্তটো ভুল আছিলে সেই ৰোগীজনক হয়তো পৰীক্ষা কৰা চিকিৎসকজনৰ ডায়েগনচিছ মতে হস্পিটেলত ৰাখিব লগা ৰোগী নহয় ঠিক তেনেধৰণে মই আন এজন ৰোগীৰ কথা কৈছোঁ উদাহৰণস্বৰূপে হঠাতে এজনী ছোৱালীৰ 18 বছৰীয়া ছোৱালী এজনীৰ মাজনিশা সাৰ পাই উঠিলে পেটৰ বিষত তাই থাকিব পৰা নাই চিঞৰ বাখৰ লগাইছে বাগৰি ফুৰিছে তাই শান্তি পোৱা নাই কি কৰিব ঘৰৰ মানুহে উপায় নাপায় হস্পিটেলত লৈ আনিলে ইমাৰ্জেন্সি তোমাকেই খবৰ দিলে ধৰা আমাৰ স্বাস্থ্য মিত্ৰ কাবাক খবৰ দিলে যে 18 বছৰীয়া ছোৱালীজনী মাজনিশা সাৰ পাই উঠিলে পেটৰ বিষত থাকিব পৰা নাই যেতিয়া খুদিলে যে এনেকুৱা পেটৰ বিষ কেতিয়াবা হৈছিল নেকি তাই কৈছে যে এনেকুৱা পেটৰ বিষ কোনো দিনেই হোৱা নাই এইটো প্ৰথমবাৰৰ কাৰণে হৈছে আন এজনী একে 18 বছৰীয়া ছোৱালী হঠাৎ পেটৰ বিষ হ'ল তাই থাকিব পৰা নাই তাইও ছাতি ফুটি কৰি আছে অসহ্য পেটৰ বিষ তাইকো হস্পিটেলত লৈ অনা গ'ল দুইজনী ছোৱালীকে হস্পিটেলত লৈ অনাৰ পিছত দুইজনী 18 বছৰীয়া ছোৱালী মাজনিশা হঠাৎ পেটৰ বিষ হৈছে অসহ্য পেটৰ বিষ থাকিব পৰা নাই চিঞৰত গছৰ পাত খৰাইছে চিকিৎসকে দুয়োকো পৰীক্ষা কৰিলে পৰীক্ষা কৰি এটা প্ৰশ্ন সুধিলে দুইজনীকে সুধিলে এনেকুৱা পেটৰ বিষ আগতে কেতিয়াবা হৈছিল নেকি এজনীয়ে ক'লে যে হয় মোৰ মাজে মাজে পেটটো বিষাই থাকে বজাৰৰ পৰা আনি এচিলক কিনি খাওঁ খালে ভাল হৈ যায় আকৌ মই কাম বন কৰি চলি থাকোঁ আজি হঠাৎ পেটৰ বিষটো মোৰ বেছি হ'ল
এনেকুৱা বেছি পেটৰ বিষ আগতে কেতিয়াও মোৰ হোৱা নাছিলে আজিয়ে প্ৰথমবাৰৰ কাৰণে হৈছে কিন্তু আগতে মাজে মাজে অলপ অলপকৈ পেটৰ বিষটো হৈ আছিলে যোৱা 6 মাহ মানৰ পৰা আনজনী ছোৱালীয়ে ক'লে যে মোৰ এনেকুৱা পেটৰ বিষ কোনোদিনেই হোৱা নাই মোৰ পেটৰ বিষ নহয় আজি মাত্ৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা পেটৰ বিষ হৈছে দুইজনীৰ কথাখিনি শুনাৰ পিছত চিকিৎসকে প্ৰথমজনী ছোৱালী যাৰ পেটৰ বিষ কোনোদিনেই হোৱা নাই আজি প্ৰথমবাৰৰ কাৰণে পেটৰ বিষ হৈছে ক'লে যে তুমি ঘৰলৈ যাব নালাগে হস্পিটেলত ভৰ্তি কৰিব লাগিব তোমাক এখন আল্ট্ৰাসাউণ্ড কৰিব লাগিব আল্ট্ৰাসাউণ্ডখন কৰি কি হৈছে চাই মেলিহে তোমাক আমি ঘৰলৈ যাবলৈ দিম তাইক ইমাৰ্জেন্সি বুলি চিকিৎসকে গণ্য কৰিলে দ্বিতীয়জনী ছোৱালীক সুধোতে ক'লে যে মোৰ পেটৰ বিষ মাজে মাজে হৈ আছিলে যোৱা 6 মাহৰ পৰা আজি বেছি হৈছে অসহ্য হৈছে ইমান বেছিকৈ পেটৰ বিষ কেতিয়াও হোৱা নাছিলে তেতিয়া ডাক্তৰে চাই ক'লে যে মই দৰৱ দিছো তোমাৰ পেটৰ বিষটো ভাল হ'ব পেটৰ বিষটো কমাৰ পিছতে তুমি ঘৰলৈ গুচি যাবাগৈ ভৰ্তি হ'ব নালাগে আৰু এদিন আহি ওপিডি দেখুৱাবা ওপিডিত এখন আল্ট্ৰাসাউণ্ড কৰিবলৈ দিব তাৰ পিছত ডাক্তৰে আল্ট্ৰাসাউণ্ডৰ কি ওলাই সেইখিনি চাই মেলি চিকিৎসাৰ ব্যৱস্থা কৰিব গতিকে এই দুইজনেই পেটৰ বিষৰ পেচেণ্ট দুইজনকে হস্পিটেলত ইমাৰ্জেন্সি কৰি পঠিয়াই দিছিলা তাৰে এজনক ডক্টৰে ইমাৰ্জেন্সি বুলি ক'লে আনজনক ইমাৰ্জেন্সি বুলি নকলে গতিকে কোনজন ৰোগী ইমাৰ্জেন্সি হয় তাৰমানে পেটৰ বিষ যদি অলপ অলপকৈ আগৰ পৰা হৈ আছিলে তেওঁ চিকিৎসাৰ ব্যৱস্থা কৰা নাই চলি থাকিছিলে হঠাৎ এদিন পেটৰ বিষটো বাঢ়িলে গতিকে এটো এটা ক্ৰনিক পেইন এবডমেন এটো একিউট পেইন এবডমেন নহয় ক্ৰনিক পেইন এবডমেন এই বেমাৰটো যেহেতু যোৱা 6 মাহৰ পৰা চলি আছে আৰু দুদিন যদি ৰোগীজন ৰখি পেলাই ডক্টৰক ওপিডি দেখুৱাই তেওঁৰ বিশেষ একো লোকচান নহয় আনহাতে যিজনী ছোৱালীৰ জীৱনত কোনোদিনে আগতে পেটৰ বিষ হোৱা নাই আজি হঠাতে পেটৰ বিষটো হৈ গ'ল গতিকে এই পেটৰ বিষটো আকৌ কি ৰূপ লয় কোনেও ক'ব নোৱাৰে আৰু কিবা যদি বেলেগ ৰূপ লৈ তাই জীৱনৰো কিবা সংশয় হৈ আহিব পাৰে গতিকে তেনে ক্ষেত্ৰত এই ছোৱালীজনীক হস্পিটেলত ভৰ্তি কৰি ডক্টৰৰ অবজাৰভেশ্যনত ৰখা ভাল হ'ব গতিকে তাইক ইমাৰ্জেন্সি বুলি গণ্য কৰি হস্পিটেলত ভৰ্তি কৰি দিলে মই দুটা ইমাৰ্জেন্সি প্ৰব্লেমৰ কথা ক'লো এটা প্ৰব্লেমৰ কথা ক'লো মই মূৰৰ বিষৰ কথা ক'লো আনটো মই পেটৰ বিষৰ কথা ক'লো ঠিক তেনেকৈ ধৰা এজন পেচেণ্ট হঠাৎ ফিট হৈ গ'ল অজ্ঞান হৈ গ'ল হাত ভৰি এছাৰিবলৈ লাগিলে মুখেৰে ফেন ওলালে চকুটকু ওপৰত উঠি গ'ল পেচাব ওলাই গ'ল ঘৰৰ মানুহে ভয় খাইছে বিচুতি হৈছে তোমালোকৰ কাবাক খবৰ দিলে ইমাৰ্জেন্সি পেচেণ্ট বুলি ভাবি এম্বুলেন্সত উঠাই তোমালোকে হস্পিটেলত লৈ আনিলা ঠিক একে বয়সৰে একে ধৰণে আন এজন পেচেণ্টৰো ফিট হৈছিলে আগতেও মাজে মাজে ফিট হৈ থাকে আজিও হৈ গ'ল গতিকে তেওঁকো ফিট হোৱাৰ কাৰণে ঘৰৰ মানুহে ভয় খাইছে তোমালোকক কাবাক মাতিলে তোমালোকে ইমাৰ্জেন্সি বুলি তেওঁকো হস্পিটেলত লৈ আনিলে দুজন পেচেণ্ট দুইজনৰে ফিট হৈছে হস্পিটেলত ডক্টৰে চাই কি কৰিব প্ৰথমজন পেচেণ্টক চাই মেলি চিকিৎসকে ক'লে যে তোমাৰ এইটো প্ৰথমবাৰৰ কাৰণে ফিট হৈছে কি কাৰণত ফিটটো হৈছে আমি জানিবৰ কাৰণে পৰীক্ষা নিৰীক্ষা কৰিব লাগিব তুমি ঘৰলৈ যাব নালাগে হস্পিটেলত থাকা তোমাক পৰীক্ষা নিৰীক্ষা কৰি নিশ্চিত হোৱাৰ পিছত তোমাক ঘৰলৈ যাবলৈ দিম তেওঁ ভৰ্তি কৰিলে আনজন পেচেণ্ট তেওঁ ফিট হৈ আহিছে চিকিৎসকে চালে আগৰ চিকিৎসাৰ কাগজ পাতিবিলাক চালে চাই মেলি ক'লে যে ঠিক আছে তোমাৰ দৰৱৰ ড'জটো কম আছিলে মই তোমাক ড'জটো বঢ়াই দিলোঁ বা তুমি আগতে যিটো দৰৱ খাই আছিলা সেইটোৰ উপৰি আৰু এটা দৰৱ মই লগাই দিলোঁ দৰৱখিনি এনেকৈ খালেই হ'ব এতিয়া ঘৰলৈ যোৱাগৈ ওপিডিত আহি তুমি চিকিৎসা কৰি থকা চিকিৎসকজনক এবাৰ দেখুৱাই যাবা চোৱাচোন দুইজন ফিট হোৱা বেমাৰী এজনক চিকিৎসকে ক'লে যে তোমাৰ ইমাৰ্জেন্সি হৈছে তুমি হস্পিটেলত থাকা নাথাকো বুলি কোৱাৰ পিছতো ৰোগীক বুজাইছে যে নহয় তুমি থাকি যোৱাটো ভাল হ'ব থাকি যোৱা আনজনক তেওঁ যদিও থাকিব বিচাৰে কৈছে যে তেওঁক আশ্বাস দি কৈছে যে তুমি থাকিব নালাগে ভয় খাব নালাগে তোমাৰ ড'জটো এডজাষ্ট কৰিব লাগিছিলে মই কৰি দিছোঁ তোমাৰ দৰৱ দিব লাগিছিলে মই দৰৱটো বঢ়াই দিছোঁ তুমি এইখিনি দৰৱ এনেকৈ খোৱা খালে তুমি ভাল হৈ থাকিবা গতিকে
এই দুইজনৰ দুইটাৰে বস্তু চিকিৎসকে সিদ্ধান্তটো লয় কোনজন ইমাৰ্জেন্সি হস্পিটেলত থাকিব কোনজন ইমাৰ্জেন্সি হস্পিটেলত নাথাকে আৰু এটা কথা সবেই মনত ৰাখিবা গোটেই পৃথিৱীতে যিমানবিলাক ইমাৰ্জেন্সি পেশেন্ট হস্পিটেলত ভৰ্তি হ'বলৈ আহে সেই হস্পিটেলত ভৰ্তি হ'বলৈ অহা বা দেখুৱাবলৈ অহা ইমাৰ্জেন্সি পেশেন্ট সকলৰ শতকৰা 50% ৰোগীক চিকিৎসকে চাই মেলি বেমাৰটো নিৰ্ণয় কৰি ট্ৰিটমেণ্টটো দি ঘৰলৈ পঠিয়াই দিয়ে আন শতকৰা 50% ৰোগীক হস্পিটেলত ভৰ্তি কৰাৰ দৰকাৰ হয় আৰু তেওঁলোকক ভৰ্তি কৰি দিয়ে গতিকে প্ৰতিজন স্বাস্থ্য মিত্ৰই এই কথাটো মনত ৰাখিবা হস্পিটেললৈ পঠিয়াই দিয়া প্ৰতিজন ৰোগীয়ে ভৰ্তি হ'বয়ে ডাক্তৰে ৰাখিবয়ে বুলি তোমালোকে গ্যাৰান্টি নিদিবা কাৰণ হস্পিটেলত ভৰ্তি হ'বনে নহয় কি চিকিৎসা লাগিব সেই কথাটো নিৰ্ণয় কৰে চিকিৎসা লোৱা চিকিৎসকজনে বাকি কোনেও সেই কথাটো ক'ব নোৱাৰে আৰু চিকিৎসকজনৰ সেইটো এটা তেওঁৰ স্বাধীন তেওঁৰ এটা অপিনিয়ন থাকে আৰু সেই অপিনিয়নটোক আমি সকলোৱে ৰেসপেক্ট কৰোঁ তেওঁ যদি কেতিয়াবা জিএনআৰচিৰ নিচিনা হস্পিটেলত কেজুৱেলিটিত যিসকল ডক্টৰ থাকে সেই ডক্টৰসকলে সদায় তেওঁলোকৰ সিনিয়ৰক কনসাল্ট কৰিহে ৰোগী এজনৰ শেষ সিদ্ধান্তটো লয় গতিকে তোমালোকেও এই কথাটো সদায় মনত ৰাখিবা শতকৰা 50% ৰোগীহে হস্পিটেলত ভৰ্তি হয় আৰু দুজন ৰোগীৰ সমস্যাটো আপাত দৃষ্টিত একে যেন লাগিলেও তেওঁলোকৰ দুইজনৰে ৰোগৰ প্ৰকৃতিবিলাক বেলেগ বেলেগ হ'ব পাৰে যাৰ ওপৰত নিৰ্ভৰ কৰি ডাক্তৰে শেষ সিদ্ধান্তটো লয় ধৰা এজন মানুহৰ হঠাতে ৰাতি বুকৰ বিষ হ'ল হস্পিটেলত লৈ আনিলে দুজন পেশেন্ট দুইজনে মই দুজন বুলি কওঁ তেতিয়া কম্পেয়াৰ কৰিবলৈ ভাল হ'ব তুলনা কৰিবৰ কাৰণে ভাল হ'ব দুজন ৰোগী দুইজনৰে বুকৰ বিষ হ'ল মাজনিশা সাৰ পাই উঠিলে বিষত থাকিব পৰা নাই হস্পিটেলত লৈ আনিবলৈ আনিলা ইমাৰ্জেন্সি দুইজনকে চিকিৎসকে চালে ইচিজি কৰিলে তেজৰ পৰীক্ষা কৰিলে এক্সৰে কৰিলে দুইজনৰে হিষ্ট্ৰী ললে এজনে ক'লে যে মোৰ ব্লাড প্ৰেছাৰটো হাই থাকে সুগাৰো আছে মই মাজে মাজে সিগাৰেটো খাওঁ আৰু আজি হঠাতে মোৰ বুকৰ বিষ হ'ল এজন হ'ল এইজন আনজনে ক'লে যে মই মোৰ ব্লাড প্ৰেছাৰ নৰ্মেল মোৰ সুগাৰো নাই মই বিড়ি সিগাৰেটো নাখাওঁ কিন্তু মাজে মাজে মোৰ বুকুখন এনেই বিষাই থাকে মই ইকাটি শিকাটি কৰিলে বিষটো বেছি হয় কাহ মাৰিলে বুকুখন বেছিকৈ বিষাই তেতিয়া মই দীঘল দীঘল উশাহ ল'লেও বুকুখন বিষাই তেওঁৰ বুকৰ বিষটো বোলে বহু দিনৰ পৰা অলপ অলপকৈ হৈ আছিল চিকিৎসকে দুইজন ৰোগীকে চোৱাৰ পিছত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত দ্বিতীয়জন ৰোগী যিজনৰ উচ্চ ৰক্তচাপ আছে যিজনৰ ডায়াবেটিছ আছে যিজনে তেওঁক ক'লে যে তুমি ডায়াবেটিছ আছে লগতে বিড়ি সিগাৰেটো খাই তেওঁক ক'লে যে তুমি ঘৰলৈ যাব নালাগে তোমাক অবজাৰভেশ্যনত ৰাখিব লাগিব আৰু কেইখনমান ইচিজি কৰিব লাগিব লগতে এটা ট্ৰেডমিল টেষ্ট লাগিব চাগে কালিলৈ আৰু এখন এনজিঅগ্ৰাফিৰো দৰকাৰ হ'ব পাৰে তেওঁক আহিবলৈ নিদিলে ৰোগীয়ে কৈছে যে মই ঘৰ হস্পিটেলত থাকিম বুলি অহা নাই দেখুৱাম বুলিহে আহিছিলোঁ চিকিৎসকে কৈছে যে নহয় আপুনি যাব নোৱাৰিব থাকিবই লাগিব আনজনক যাৰ ব্লাড প্ৰেছাৰ নাই হাই ব্লাড প্ৰেছাৰ নাই তাৰমানে উচ্চ ৰক্তচাপ নাই যাৰ মধুমেহ ৰোগ নাই যি স্মকিংও নকৰে ধূমপান নকৰে অথচ মাজে মাজে বুকৰ বিষটো আজি বহু দিনৰ পৰা হৈ আছে তেওঁক চাই মেলি ক'লে যে চিন্তা কৰিব নালাগে মই পিল লিখি দিলোঁ এইকেইটা আপুনি খাওক খাই পেলাই ভাল পাব আৰু দুদিনমানৰ পিছত আপুনি অপিডিত আহিব আহি পেলাই অমুক ডাক্তৰক দেখুৱাব দেখুৱাই পেলাই তেওঁ আকৌ এবাৰ চাই দিব আপোনাক দুইজনেই বুকৰ বিষৰ পেচেণ্ট দুইজনেই বিষত থাকিব নোৱাৰি হস্পিটেলত আহিছিলে এজন ইমাৰ্জেন্সি হৈ গ'ল আনজন ইমাৰ্জেন্সি নহ'লে তেনেকুৱা বহুত এক্সাম্পল আছে যেতিয়া যেনেধৰণে দুইজন ৰোগী আপাত দৃষ্টিত দেখাত একে যেন লাগিলেও চিকিৎসকৰ দৃষ্টিত দুইজন ৰোগী বেলেগ বেলেগ হ'ব পাৰে সেইকাৰণে মই স্বাস্থ্য মিত্ৰসকলক ক'ব বিচাৰিছোঁ যে তোমালোকে কোনজন ৰোগী ভৰ্তি হ'ব কোনজন ৰোগী ভৰ্তি নহয়
কোনজন ৰোগীৰ কেনে ধৰণৰ চিকিৎসা লাগিব অনুমান কৰিব পাৰিবা কিন্তু একেবাৰে গ্যাৰান্টি দি ৰোগীক ক'ব নোৱাৰিবা তুমি ক'ব পাৰিবা যে বুকৰ বিষ হৈছে কি কাৰণত হৈছে ক'ব নোৱাৰি কিন্তু ইয়াৰ কাৰণে কিবা বিপদজনক কথাও হ'ব পাৰে গতিকে আপোনাক হস্পিটেলত লৈ যোৱাটো দৰকাৰ চিকিৎসক এজনে চোৱাটো দৰকাৰ চিকিৎসকে চাই শেষ সিদ্ধান্তটো ল'ব আৰু সকলোকে ক'ব লাগে যে 50% চান্স আছে ৰোগীজনক ভৰ্তি কৰিব লাগিব বাকি 50% চান্স আছে ডাক্তৰে হয়তো চাই মেলি পৰীক্ষা নিৰীক্ষা কৰি দৰৱ পাতি লিখি দি ঘৰলৈ পঠিয়াই দিব পাৰে বৰ্তমান কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ইমাৰ্জেন্সি পেশেন্ট কোনবিলাক আমি ভৰ্তি কৰোঁ কোনবিলাক নকৰোঁ তাৰো কিছু পৰিৱৰ্তন হৈছে পৰিৱৰ্তন কেনেকৈ হৈছে উদাহৰণস্বৰূপে আগতে আমি সেই সকল মানুহৰ কৰোনা ভাইৰাছ হৈছে বুলি সন্দেহ কৰিছিলোঁ যিসকল মানুহে বিদেশত ভ্ৰমণ কৰিবলৈ গৈছিলে যিবিলাক দেশত কৰোনা ভাইৰাছৰ বহুত পেশেন্ট হৈছিলে ইতিমধ্যে আৰু যিসকল মানুহ সেই মানুহবিলাক আমাৰ দেশত অহাৰ পিছত তেওঁলোকৰ সংস্পৰ্শত আহিছিলে তানে দুই প্ৰকাৰৰ মানুহৰ ক্ষেত্ৰত এটো সন্দেহ কৰা হৈছিল এবিধ হ'ল প্ৰথমবিধ মানুহ হ'ল যি বিদেশ ভ্ৰমণত গৈছিলে বিশেষকৈ যিবিলাক দেশত কৰোনা ভাইৰাছৰ যথেষ্ট ৰোগী ইতিমধ্যে হৈ গৈছিলে প্ৰায়বিলাক দেখে তেনেকুৱাই হৈছে এতিয়া বৰ্তমান দ্বিতীয়বিধ হৈছে যিসকল মানুহ এনে ধৰণৰ ৰোগীৰ সংস্পৰ্শত আহিছিলে যাৰ ল্যাবৰেটৰী টেষ্ট কৰোনা ভাইৰাছৰ কাৰণে পজিটিভ হৈছে তানে নিশ্চিতভাৱে আক্ৰান্ত কৰোনা ভাইৰাছৰ ৰোগীৰ সংস্পৰ্শত যিবিলাক মানুহ আহিছে তেওঁলোকত কৰোনা ভাইৰাছ সন্দেহ কৰা হৈছিলে এতিয়া আমি আৰু এক ষ্টেপ আগুৱাই গৈ কৰোনা ভাইৰাছৰ লক্ষণটো কি জ্বৰ হয় শুকান কাহ হয় উশাহৰ কষ্ট হয় এই তিনটাই মেইন সিম্পটম মানুহজন দুৰ্বল হৈ যায় গতিকে এনেকুৱা ধৰণৰ লক্ষণ আগতে বহুত নিউমোনিয়া হলেও হৈছিলে লাংছৰ যিকোনো ইনফেকচনতে এনেকুৱা হ'ব পাৰে গতিকে কৰোনা ভাইৰাছ হোৱাৰ আগতে তেনে ধৰণৰ কোনো সন্দেহ আমাৰ হোৱা নাছিলে কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত কাৰোবাৰ যদি জ্বৰ হৈছে কাহ হৈছে গাটো দুৰ্বল হৈ গৈছে তেওঁ যদি উশাহৰ কষ্ট হৈছে তেতিয়ালে আমি প্ৰথমতে মনলৈ আহে তেওঁ কৰোনা ভাইৰাছ হোৱা নাইতো যদি কৰোনা ভাইৰাছ হৈছে তেওঁ যিকোনো হস্পিটেলতে ৰাখিব নোৱাৰি গতিকে কাহ জ্বৰ হৈ উশাহৰ কষ্ট হোৱা যিকোনো ৰোগীকে যেতিয়ালৈকে কৰোনা ভাইৰাছ নাই হোৱা বুলি প্ৰতিপন্ন কৰিব পৰা নাযায় তেতিয়ালৈকে সাধাৰণতে হস্পিটেলবিলাকে তেনেকুৱা ৰোগীক হস্পিটেলত নাই ৰখা কাৰণ কৰোনা ভাইৰাছত সন্দেহযুক্ত ৰোগীক ৰাখিবৰ কাৰণে আমি আইসোলেট কৰিব লাগে গতিকে এনে ধৰণৰ ৰোগীবিলাক বৰ্তমান অৱস্থাত কেৱল মাত্ৰ মেডিকেল কলেজ কেইখনতহে গ্ৰহণ কৰা হৈছে গতিকে মই স্বাস্থ্য মিত্ৰসকলক কৈ দিওঁ যিসকল ৰোগীৰ জ্বৰ হৈছে কাহ হৈছে দুৰ্বল হৈ গৈছে বা উশাহৰ কষ্ট হৈছে তেনে ধৰণৰ ৰোগীক অন্য হস্পিটেলত পঠিয়াব নালাগে তেওঁলোকক পুনে পুনে মেডিকেল কলেজ কেইখনত পঠিয়াব লাগে মেডিকেল কলেজ কেইখনত কৰোনা ৰোগীৰ চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থা বৰ্তমান গুৱাহাটী মেডিকেল কলেজত কৰিছে সেই ব্যৱস্থা বৰ্তমান অসম মেডিকেল কলেজত কৰা হৈছে সেই ব্যৱস্থা বৰ্তমান শিলচৰ মেডিকেল কলেজত কৰা হৈছে আৰু সেই ব্যৱস্থা সেই কাৰণে তেনে ধৰণৰ ৰোগীক গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াবা মই আকৌ কৈছো কাহ জ্বৰ হলে কাহ হোৱা ৰোগী দুৰ্বল হৈ যোৱা ৰোগী আৰু উশাহত কষ্ট হোৱা ৰোগী এনে ধৰণৰ সিম্পটম থকা ৰোগীক অন্য হস্পিটেলত পঠিয়াব নালাগে তেওঁলোকক পুনে পুনে মেডিকেল কলেজত পঠিয়ালে মেডিকেল কলেজত কৰোনাৰ টেষ্টটো কৰাৰ ব্যৱস্থাখিনি আছে এই ব্যৱস্থাখিনি এতিয়ালৈকে কোনো প্ৰাইভেট হস্পিটেলত দিয়া নাই গতিকে মেডিকেল কলেজত এই টেষ্টটো কৰি যদি নিগেটিভ পায় তেতিয়া হলে তেওঁক যিকোনো প্ৰাইভেট হস্পিটেলত পঠিয়াই দিয়ে নহলে তেওঁক গুৱাহাটী মেডিকেল কলেজতে চিকিৎসাৰ ব্যৱস্থা কৰে গতিকে এনে ধৰণৰ ৰোগী জ্বৰ হৈ থকা ৰোগী কাহ হৈ থকা ৰোগী উশাহৰ কষ্ট হোৱা ৰোগী যিকোনো প্ৰাইভেট হস্পিটেলত পঠিয়াই এনে কষ্ট দিব নালাগে
তেওঁলোকক পোনে পোনে মেডিকেল কলেজত পঠিয়াই দিলে ৰোগীজনৰ কাৰণে চিকিৎসাটো বেছি ফলপ্ৰসূ হয় মই এইখিনি কৰোনা ভাইৰাছৰ কাৰণে কলো সকলোৱে মনত ৰাখিলে ৰোগীবিলাক কমকৈ অসুবিধাত পৰিব এতিয়া মই আজিৰ কথাখিনি কোৱা সামৰাৰ আগতে মই আন এটা বিষয়ৰ ওপৰত অকণমান আলোকপাত কৰিব বিচাৰিছো কিন্তু ইয়াৰ মাজতে মই সেপ্টিসেমিয়া বুলি এটা ৰোগৰ কথা কৈছিলো সেই বিষয়টো বুলে বুজুতে হেনো সকলোৱে টান পাইছে সেইকাৰণে তাৰ বিষয়ে মই আকৌ অকণমান কৈ দিম সেপ্টিসেমিয়া মানে হ'ল যিকোনো বেমাৰী যেতিয়া তেজত হয় শেষৰ শব্দটো মিয়া শব্দটো লগাই দিয়ে মিয়া মানে ইংৰাজী মিয়া এনিমিয়া যেতিয়া তেজ কম হয় আমি এনিমিয়া বুলি কওঁ যেতিয়া তেজৰ পৰিমাণ প্ৰয়োজনতকৈ বাঢ়ি যায় শৰীৰত তেতিয়া আমি পলিসাইথেমিয়া বুলি কওঁ গতিকে তেজত কিবা বেমাৰ হলে সেইবিলাক যেতিয়া তেজত হোৱাইট ব্লাড সেল কাউন্টটো কমি যায় তেতিয়া আমি লিউকোপেনিয়া বুলি কওঁ ইয়া শব্দটো আমি ইউজ কৰোঁ এনিমিয়া লিউকোপেনিয়া পলিসাইথেমিয়া তেনেকৈ কওঁ মই সেইদিনা এই শব্দটো কৈছিলো সেপ্টিসেমিয়াৰ অৰ্থটো হ'ল ইনফেকশন ইন দা ব্লাড যেতিয়া তেজত সংক্ৰমণ হয় তেতিয়া সেই সংক্ৰমণটো শৰীৰৰ গোটেই অংগ প্ৰত্যংগবিলাকত বিয়পি পৰে তেতিয়া সেইটো এটা বিপদজনক অৱস্থা লাইফ এণ্ড ডেথ সিচুৱেশ্যন আৰু তেনে ধৰণৰ ৰোগীৰ সৰহ সংখ্যকে আমি বচাব নোৱাৰো তেতিয়া মই স্বাস্থ্য মিত্ৰসকলক ক'বলৈ চেষ্টা কৰিছিলো যে ৰোগী এজনৰ সেপ্টিসেমিয়া হৈছে বুলি বা হ'ব পাৰে বুলি কেনেকৈ সন্দেহ কৰিব লাগে আৰু তেওঁক তেতিয়া লগে লগে কিয় হস্পিটেলত লৈ আনিব লাগে যাতে তেওঁৰ চিকিৎসাটো যিমান পাৰি সিমান সোনকালে আৰম্ভ কৰিব পাৰি গতিকে সেপ্টিসেমিয়া হ'ল ইনফেকশন ইন দা ব্লাড সেই ইনফেকশনটো ব্লাডত যোৱাৰ আগতে অন্য বিভিন্ন অৰ্গেনত হ'ব পাৰে সেই ইনফেকশনটো স্কিনত হ'ব পাৰে বইলছ হ'ব পাৰে ফুৰা হ'ব পাৰে ঘা লাগিব পাৰে সেই ইনফেকশনটো কাণত হ'ব পাৰে কাণত এপসেছ হয় CSOM বুলি কয় মিডল ইয়াৰত ইনফেকশন হলে মানে কাণৰ পৰা পুজ ওলাই কাণ বিষায় কাণখন পকে তাত ইনফেকশন হ'ব পাৰে সেই ইনফেকশনটো দাঁতত হ'ব পাৰে ডেন্টেল এপসেছ বুলি কয় দাঁতত পুজ জমা হ'ব পাৰে বহুতৰ দাঁতৰ গুৰিৰ পৰা পুজ ওলাই থাকে সেই ইনফেকশনটো টনচিলত হ'ব পাৰে আমি টনচিলাৰ এপসেছ বুলি কওঁ কেতিয়াবা টনচিলাইটিছ হোৱা বুলি কওঁ সেই ইনফেকশনটো আপাৰ ৰেসপিৰেটৰী ট্ৰেক্টত হ'ব পাৰে উশাহৰ ট্ৰেকিয়াত হ'ব পাৰে ব্ৰংকাছত হ'ব পাৰে ব্ৰংকিউলছত হ'ব পাৰে ফেৰিংছত হ'ব পাৰে লেৰিংছত হ'ব পাৰে আমি ফেৰিনজাইটিছ বা লেৰিনজাইটিছ ইংৰাজীতে কয় বা ব্ৰংকাইটিছ বুলি কয় তাত হ'ব পাৰে সেই ইনফেকশনটো লাংছত হ'ব পাৰে আমি তেতিয়া নিউমোনিয়া হোৱা বুলি কওঁ সেই ইনফেকশনটো লিভাৰ বা গল ব্লাডাৰত হ'ব পাৰে আমি তেতিয়া কলেচিষ্টাইটিছ হোৱা বুলি কওঁ বা হেপাটাইটিছ হ'ব বুলি কওঁ বা লিভাৰত এপসেছ হোৱা বুলি কওঁ সেই ইনফেকশনটো স্প্লিনত হ'ব পাৰে সেই ইনফেকশনটো পেনক্ৰিয়াছত হ'ব পাৰে সেই ইনফেকশনটো কিডনিত হ'ব পাৰে সেই ইনফেকশনটো ইউৰেটাৰত হ'ব পাৰে সেই ইনফেকশনটো ইউৰিনাৰী ব্লাডাৰত হ'ব পাৰে সেই ইনফেকশনটো প্ৰস্টেটত হ'ব পাৰে সেই ইনফেকশনটো ইউটেৰাছত হ'ব পাৰে সেই ইনফেকশনটো ফেলোপিয়ান টিউবত হ'ব পাৰে ওভাৰিত হ'ব পাৰে সেই ইনফেকশনটো বোনত হ'ব পাৰে গাঁঠিবিলাকত হ'ব পাৰে জোৰাবিলাকত হ'ব পাৰে বিভিন্ন জায়গাত শৰীৰত ইনফেকশন হ'ব পাৰে যতেই ইনফেকশন নহওক কিয় ইনফেকশন হলে সেই জায়গাটুকুৰা লোকেলি ফুলি যায় ৰঙা পৰে বিষায় আৰু লগতে জ্বৰ হয় যতেই ইনফেকশন নহওক ইনফেকশন হলে ফুৰা হলে কি হয় জায়গাটুকুৰা ফুলি যায় জায়গাটুকুৰা ৰঙা পৰে জায়গাটুকুৰা বিষায় তাৰপিছত জ্বৰ হয় তেনেধৰণে টনচিলত যদি এপসেছ হয় পুজ জমা হয় তেতিয়াহলে আমি ফুলি যোৱাটো দেখা নাপাওঁ ডাক্তৰে চাই কয় ৰঙা পৰাটো আমি নিজে দেখা নাপাওঁ ডাক্তৰে চাই ধৰিব পাৰে বিষটো আমি গম পাওঁ আৰু লগতে জ্বৰ হয় লাংছত যদি নিউমোনিয়া হয় লাংছটো ফুলি যোৱাটো আমি গম নাপাওঁ আমি ৰঙা পৰাটো গম নাপাওঁ সেইটো ডাক্তৰে ধৰিব পাৰে কিন্তু বুকত বিষ হয় সেই কথাটো আমি গম পাওঁ
আৰু লগতে আমাৰ জ্বৰ হয় গতিকে যিকোনো ইনফেকশন বা সংক্ৰমণত জাগা টুকুৰা ফুলি যায় জাগা টুকুৰা ৰঙা পৰে জাগা টুকুৰা বিষায় আৰু জ্বৰ হ'ব পাৰে এই ইনফেকশনটো তেতিয়ালৈকে লোকেলাইজড হৈ থাকে এই ইনফেকশনটো যেতিয়া ব্লাডত গুছি যায় তেতিয়া আমি সেপ্টিসেমিয়া হোৱা বুলি কওঁ ব্লাডত যোৱাৰ লগে লগে কি হয় জ্বৰখন বেছি হৈ যায় অলপ অলপকে জ্বৰ হৈ আছিল 101 102 হঠাৎ 104 জ্বৰ হৈ গ'ল কপি কপি জ্বৰ উঠে পেছাবটো কম হৈ যায় মানুহটো হঠাতে দুৰ্বল হৈ যায় ব্লাড প্ৰেছাৰটো ফল কৰিবলৈ ধৰে কেতিয়াবা জন্ডিস দেখা দিয়ে কেতিয়াবা শৰীৰৰ ওৰতৰ পৰা তেজ ওলাবলৈ লাগে কেতিয়াবা উশাহত কষ্ট হয় এইবিলাক হল সেপ্টিসেমিয়াৰ লক্ষণ গতিকে ধৰক মোৰ এটা ফুৰা হৈ আছিল ফুৰাটো জাগাখিনিত উখহিছিলে ৰঙা পৰিছিলে বিষাইছিল 101 102 জ্বৰ হৈ আছিল হঠাৎ মোৰ জ্বৰখন কপি কপি উঠিবলৈ ধৰিলে বেছিকৈ জ্বৰ হ'বলৈ ধৰিলে লগতে মোৰ পালছটো বাঢ়ি গ'ল ব্লাড প্ৰেছাৰটো কমি গ'ল উশাহটো ঘন ঘনকৈ মই ল'ব ধৰিলো মোৰ পেছাবটো কমি গ'ল বা অকমান জন্ডিস দেখা দিছে বা ওপৰৰ পৰা অলপ চলপ ব্লিডিং আৰম্ভ হৈছে তেতিয়া সন্দেহ কৰিব লাগে যে মোৰ ইনফেকশনটো পুৰা বা বইল হৈ থকা নাই এটো তেজত গুছি গৈছে আৰু তেজত গুছি গলে আমি তাকে সেপ্টিসেমিয়া হোৱা বুলি কওঁ এই সেপ্টিসেমিয়াটো হলে মানে কি শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ বিলাকক এফেক্ট কৰে ই ব্ৰেইনত এফেক্ট কৰে ব্ৰেইনত এফেক্ট কৰা মানুহজনে কৰাৰ কাৰণে মানুহজনে প্ৰলাপ বকিবলৈ ধৰে তেওঁ স্থান কাল পাত্ৰ এইবিলাকৰ ডিফাৰেন্স বিলাক পাহৰি যায় তেওঁ ভুল বকে তেওঁ কোট আছে কি কৰিছে কি খালে কি বলে তেওঁ গম নোপোৱা হৈ যায় এটু তেতিয়া আমি হেতু ব্ৰেইনত এনকেফালোপ্যাথি হোৱা বুলি কওঁ সেপ্টিক এনকেফালোপ্যাথি বুলি কয় মই ইংৰাজীতে শব্দটো ক'ব লগা হৈছে ইনফেকশন হৈ যেতিয়া ব্ৰেইনত এফেক্ট কৰে তেতিয়া মানুহজনে ভুল বকে কথা বতৰা বিলাক উল্টা পাল্টা কয় কথা বতৰা বিলাক পাহৰি যায় আৰু তেওঁ তেতিয়া আমি ব্ৰেইনত এফেক্ট কৰা বুলি কওঁ তেওঁ যদি উশাহটো ঘন ঘনকৈ লৈছে উশাহটো যদি ছুটি হৈ গৈছে তেতিয়া হলে আমি কওঁ যে এই ইনফেকশনটোৱে লাংছত এফেক্ট কৰিছে আমি তেতিয়া তেওঁৰ একিউট ৰেসপিৰেটৰি ডিস্ট্ৰেছ সিনড্ৰোম বুলি কোৱা যায় লাংছত এফেক্ট কৰিলে এই ইনফেকশনটোৱে যদি তেওঁৰ হাৰ্টত এফেক্ট কৰে ব্লাডত গৈ পেলাই যদি হাৰ্টত এটেক কৰে তেতিয়ালে হাৰ্টটো দুৰ্বল হৈ যায় হি যিমান তেজ পাম্প কৰি উলিয়াই দিব লাগে সিমান উলিয়াই দিব নোৱাৰা হয় ইয়াৰ ফলত হাৰ্ট ৰেটটো বেছি হৈ যায় তেওঁৰ ব্লাড প্ৰেছাৰটো কমি যায় লিভাৰত এটেক কৰিলে এনসেফালোপ্যাথি হোৱা বুলি কয় এনসেফালোপ্যাথি হলে জন্ডিস হয় লগতে লিভাৰৰ এনজাইম বিলাক বাঢ়ি যায় আৰু কেতিয়াবা লিভাৰটো ফেইল হৈ যাব পাৰে লিভাৰটো ফেইল হৈ গলে বিভিন্ন ধৰণৰ টক্সিক সাবষ্টেন্স আমাৰ শৰীৰত জমা হয় সেইবিলাকৰ ফলত মানুহজনৰ ব্ৰেইনত এফেক্ট কৰে ব্ৰেইনত এফেক্ট কৰিলে তেওঁ আৰু প্ৰলাপ বকিবলৈ আৰম্ভ কৰে তেওঁৰ জ্ঞানটো আৰু নোহোৱা হৈ যায় ই যেতিয়া কিডনিত এফেক্ট কৰে কিডনিৰ যিবিলাক কোষ আছে ৰিনেল টিউবুলছ আছে সেই টিউবুলছ বিলাকত ড্যামেজ কৰে ড্যামেজ কৰিলে পেছাব ফৰ্ম কৰিব নোৱাৰে আৰু পেছাবৰ লগত যিবিলাক টক্সিক বস্তু আনৱান্টেড বস্তু বাহিৰ ওলাই আহে সেইবিলাক বাহিৰ ওলাই আহিব নোৱাৰা হৈ শৰীৰত জমা হৈ যায় ই তেজত এফেক্ট কৰে তেজত প্লেটলেটৰ কাউন্টটো কমি যায় ফিব্ৰিনৰ পৰিমাণটো ফিব্ৰিনোজেনৰ পৰিমাণটো কমি যায় ইয়াৰ ফলত আমাৰ শৰীৰত ব্লিডিং আৰম্ভ হয় কেতিয়াবা পেছাবত ব্লিডিং হয় কেতিয়াবা পায়খানাত ব্লিডিং হয় কেতিয়াবা নাকেৰে ব্লিডিং হ'ব পাৰে কেতিয়াবা কাহত তেজ ওলাই আহিব পাৰে গতিকে বিভিন্ন জায়গাৰ পৰা কেতিয়াবা স্কিনৰ তলত ব্লিডিং হয় এইবিলাক হল সেপ্টিসেমিয়াৰ লক্ষণ মই আকৌ কৈছো সেপ্টিসেমিয়া মানে ইনফেকশন ইন দা ব্লাডত যেতিয়া সংক্ৰমণটো হয় এই সংক্ৰমণটো শৰীৰৰ যিকোনো জায়গাৰ পৰাই তেজলৈ বিস্তাৰিত হ'ব পাৰে আৰু যদি তেজলৈ বিস্তাৰিত হয় সাধাৰণ ইনফেকশন হলে মই পেইন হয় সোয়েলিং হয় ৰেডনেস হয়
জ্বৰ হয় 4টা সিম্পটম থাকে সাধাৰণ ইনফেকশন হলে যিকোনো সাধাৰণ ইনফেকশনৰ সিম্পটম হল পেইন swelling redness fever এইকেইটা হয় আৰু যেতিয়া সেই ইনফেকশনটো ব্লাডত গুছি যায় তেতিয়া মানুহজনৰ বিভিন্ন শৰীৰৰ অংগ প্ৰত্যংগ বিলাক এফেক্ট কৰে এফেক্ট কৰাৰ লগে লগে জ্বৰখনৰ প্ৰকোপটো বাঢ়িবলৈ ধৰে কপি কপি জ্বৰ উঠে 101 2 নাথাকে আৰু 103 104 105 জ্বৰ মাৰিব আৰু জ্বৰৰ লগে লগে মানুহজনে প্ৰলাপ বকিবলৈ আৰম্ভ কৰিব পাৰে কথাবিলাক পাহৰি যায় মানুহবিলাক চিনি নোপোৱা হয় উল্টা পাল্টা কথা কয় তেওঁ বমি হ'ব পাৰে কেতিয়াবা ফিট হৈ যাব পাৰে এইবিলাক ব্ৰেইনত এফেক্ট হয় কাৰণে লাংছত যেতিয়া এফেক্ট হয় উশাহটো ছুটি ছুটি হৈ যায় ঘন ঘন কৈ লয় উশাহটো লোৱাত কষ্ট হয় তেতিয়া হেতু একিউট ৰেসপিৰেটৰি ডিস্ট্ৰেছ সিনড্ৰোম বুলি কয় হাৰ্টত এফেক্ট হ'ব পাৰে হাৰ্টটো দুৰ্বল হৈ যায় হি তেজখিনি পাম্প কৰি উলিয়াই দিব নোৱাৰে ইয়াৰ ফলত হাৰ্ট ৰেটটো বাঢ়ি যায় পালছটো খৰকৈ হয় আৰু লগতে ব্লাড প্ৰেছাৰটো ফল কৰে ই লিভাৰত এফেক্ট কৰিব পাৰে লিভাৰত এফেক্ট কৰিলে জন্ডিছে দেখা দিয়ে লগতে লিভাৰৰ এনজাইম বিলাক বাঢ়ি যায় আৰু লিভাৰত কিছুমান এনজাইমে শৰীৰত অপকাৰ কৰে অপকাৰ কৰিলে মানুহজনৰ হুছটো আৰু বেয়া কমি যায় কিডনিত এফেক্ট কৰিব পাৰে কিডনিত এফেক্ট কৰিলে কিডনিৰ ৰিনেল টিউবুলছৰ কোষবিলাক মৰি যায় আৰু সেইবিলাক মৰি গলে পেশাব ফৰ্ম কৰিব নোৱাৰা হয় পেশাবৰ ভলিউমটো কমি যায় এজন মানুহে নৰমালি 1.5 লিটাৰ মান পেশাব কৰে এই অসুখটো হলে পেশাবৰ ভলিউমটো কমি যায় আৰু লগতে তেওঁৰ এই পেশাবত যিবিলাক বেয়া বস্তু আমি শৰীৰৰ পৰা বাহিৰ কৰি দিও সেইবিলাক শৰীৰত জমা হোৱাৰ কাৰণে হি আকৌ মানুহজনৰ সংগাটো আৰু হৰণ কৰে বেয়া কৰি দিয়ে তাৰমানে ক্ৰমান্বয়ে মানুহজন সংজ্ঞাহীন হৈ গৈ থাকে প্ৰথমতে ব্ৰেইনত এফেক্ট কৰাৰ কাৰণে হল তাৰপিছত লিভাৰত এফেক্ট কৰাৰ কাৰণে হল তাৰপিছত কিডনিত এফেক্ট কৰাৰ কাৰণে হল তাৰপিছত যেতিয়া হি তেজতো আকৌ এফেক্ট হয় তেজৰ বোন মেৰো বিলাকত এফেক্ট হয় বোন মেৰো বিলাকত এফেক্ট হোৱাৰ কাৰণে প্লেটলেট কাউণ্টটো কমি যায় ফিব্ৰিনোজেনৰ পৰিমাণটো কমি যায় ইয়াৰ ফলত ৰক্তক্ষৰণ হ'বলৈ আৰম্ভ কৰে কেতিয়াবা চকুৰ পৰা ব্লিডিং হয় কেতিয়াবা কাণৰ পৰা ব্লিডিং হয় কেতিয়াবা নাকৰ পৰা ব্লিডিং হয় কেতিয়াবা দাঁতৰ আলুৰ পৰা ব্লিডিং হয় কেতিয়াবা বমি হ'ব পাৰে বমিত তেজ ওলাব পাৰে কেতিয়াবা পেশাবত ব্লিডিং হ'ব পাৰে কেতিয়াবা পায়খানাৰ লগত ব্লিডিং হ'ব পাৰে এইবিলাক হল সেপ্টিসেমিয়াৰ লক্ষণ এইবিলাক সিৰিয়াস ৰোগ এটাৰ লক্ষণ এনে ধৰণৰ ৰোগীক ইমিডিয়েটলি হস্পিটেলত ভৰ্তি কৰি পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা নকৰিলে আৰু চিকিৎসাৰ ব্যৱস্থা নকৰিলে 10 জনৰ ভিতৰত 8 জনকে আমি বচাব নোৱাৰা অৱস্থালৈ গুচি যায় কিন্তু যদি আমি তেওঁলোকক ততাতয়াকৈ আনি হস্পিটেলত ভৰ্তি কৰি দিও এনেকুৱা ৰোগীক ৰাখিবৰ কাৰণে হস্পিটেলত আইসিইউ লাগিব ভেন্টিলেটৰ লাগিব মনিটৰ লাগিব বিভিন্ন বিভাগৰ ডক্টৰে একেলগ হৈ চিকিৎসা কৰিব লাগিব তেওঁ চিকিৎসা কৰিবৰ কাৰণে ইন্টেনসিভিষ্ট লাগিব আইসিইউৰ ডক্টৰ লাগিব মেডিচিনৰ ডক্টৰ লাগিব সাৰ্জাৰীৰ ডক্টৰ লাগিব হাৰ্টৰ ডক্টৰ লাগিব লাংছৰ ডক্টৰ লাগিব কিডনিৰ ডক্টৰ লাগিব ব্ৰেইনৰ ডক্টৰ লাগিব গোটেইবিলাক ব্যৱস্থা য'ত আছে তেনেকুৱা হস্পিটেলতহে এনেকুৱা ৰোগীৰ চিকিৎসা ভালকৈ কৰিব পাৰি জিএনআৰচিত যিবিলাক ৰোগী আহে খুব সঘনাই মৃত্যুবৰণ কৰা ৰোগীসকলৰ ভিতৰত এই সেপ্টিসেমিয়া ৰোগীসকল হল অন্যতম আৰু most of the time এনে ধৰণৰ ৰোগীৰ মৃত্যুৰ কাৰণ হল ৰোগীজন সময়মতে আহি হস্পিটেল নাপালেহি সেই কাৰণে তোমালোক সকলোৱে সেপ্টিসেমিয়া ৰোগীখিনিক চিনাক্ত কৰিব পাৰিব লাগিব সন্দেহ কৰিব পাৰিব লাগিব প্ৰথম কথা সেপ্টিসেমিয়া শব্দটো সবৰে মনত থাকিব লাগিব what your mind do not know your eyes do not see প্ৰথম কথা সেপ্টিসেমিয়া শব্দটো সবে মনত ৰাখিবা এক নম্বৰ কথা দুই নম্বৰ কথা সেপ্টিসেমিয়া হলে কি কি লক্ষণ হয় সেইকিটা মনত ৰাখিবলৈ চেষ্টা কৰিবা
আৰু জ্বৰ হৈ থকা ৰোগী এজনৰ কৰবাত ইনফেকশন হৈ থকা ৰোগী এজনৰ যদি এই সিম্পটমবিলাক দেখা দিয়ে লক্ষণবিলাকে দেখা দিয়ে তেতিয়া সেপ্টিসেমিয়া বুলি সন্দেহ কৰিবা আৰু অকণো সময় অপব্যয় নকৰি হস্পিটেললৈ লৈ অনাৰ ব্যৱস্থা কৰিবা মই আৰু আজি বেছি কথা নকম তোমালোক সকলোৱে মোৰ কথাখিনি মন দি শুনাৰ কাৰণে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছো লগতে মই যে এই কথাবিলাক কৈছো এই লেকচাৰবিলাক দিছো তোমালোকে শুনিবলৈ অহাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছো লগতে তোমালোকৰ লগৰ যি সকল আছে এৰিয়া ডেভেলপমেন্ট এক্সিকিউটিভ স্বাস্থ্য মিত্ৰ সকলোকে এই লেকচাৰ কেইটা শুনিবলৈ তোমালোকে উৎসাহ দিবা মই ইয়াকে কৈ আজিৰ মোৰ কথাখিনি ইয়াতে সামৰিব খুজিলোঁ থ্যাংক ইউ